प्रवेशम कारुतगमं राजीवालसम जगतां पालक देव दुष्ट दानव प्रथम प्रवेश राखें धरा ताल एक ताल गता गुरु राजी बोलो सना हरिया देखी
উঠা প্ৰিয়ে আৰু ভাই লক্ষ্মণ। প্ৰকৃতিৰ নন্দন বনত অমিয়ই সুখ পাম বুলি আশা কৰিছিল, কিন্তু 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 এতিয়া মোক এক অশান্তি মন প্ৰাণ দুৰ্বল কৰি তুলিছে। প্ৰাণনাথ, ময়ো লক্ষ্য কৰিছো আপোনাৰ মনৰ আনন্দ আৰু হাঁহি যেন ক্ৰমাৎ নাইকিয়া হৈ পৰিছে। ভালদৰে ব্যক্ত কৰি কওক নাথ, কি হৈছে আপোনাৰ? দাদা, তোমার অশান্তির কারণ ব্যক্ত করা, তাকে আঁতৰ কৰা উপায় নিশ্চয় ওলাব। প্ৰিয়ে জানকী নাথ, আৰু ভাই লক্ষ্মণ, দাদা, তোমালোকৰ মনৰ দুখ কষ্ট দেখি মোৰ অন্তৰ দহিব লাগিছে। জানকী, নাথ, তুমিতো ৰাজৰ্ষি জনকৰ গৃহত নানান ভোগ বিলাসৰ মাজত লালিত পালিত। বিবাহৰ পাছত চক্ৰৱৰ্তী ৰজা দশৰথৰ প্ৰথমা বোৱাৰী হিচাপে অযোধ্যাৰ ৰাজসিংহাসনৰ অলংকাৰৰ যোগ্য আছিল। কিন্তু কিন্তু নিয়তিৰ নিৰ্মম পৰিহাসত পৰি আজি তোমাৰ এনে অৱস্থা। এদিনৰ ৰাজকন্যা ৰাজবধূ এতিয়া বন্য পশুৰ লগৰীয়া, শৰীৰত জীৰ্ণ বস্ত্ৰ তথা বন্য ফলমূল আমাৰ খাদ্য। প্ৰিয়ে জানকী, নাথ, তোমাৰ সুকোমল সুলভ শৰীৰত কাঁইটৰ আঘাত মই কিদৰে সহ্য কৰোঁ? মোৰ কাৰণে চিন্তা নকৰিব নাথ। ভোগ বিলাসৰ প্ৰতি মোৰ অকমানো নাগহা নাই। স্বামীয়ে মোৰ পৰম ধন, সুখ সন্তোষ সকলো মোৰ প্ৰাণৰ ৰঘুমনিৰ লগত, আৰু সুখীত ৰাঘৱ দেৱৰ লক্ষ্মণ য'ত, মোৰ কাৰণে সেই শান্তিৰ সৰগ। নহয় প্ৰিয়ে, নাথ, নিজৰ শৰীৰৰ সকলো যান্তনা হেলাৰঙে সহ্য কৰোঁ, কিন্তু কিন্তু তোমালোকৰ দুখ যান্তনা যে মোৰ অলপ সহ্য নহয়। দাদা, এফালে এফালে বৈমাতৃক কৈকেয়ীৰ ভয়, আৰু আনফালে পিতৃৰ সত্য অংগীকাৰৰ মতে 14 বছৰ বনবাস কেৱল এই ৰামৰ পালনীয়। তোমালোক মোৰ লগত এই গভীৰ অৰণ্যলৈ কিয় আহিলা? দাদা, ভাই লক্ষ্মণ, তুমি জানকীক লৈ পুনৰ ৰাজ্যলৈ উভতি যোৱাগৈ। মই অকলেই বনবাস কৰিম পালন। দাদা ৰঘুমণি, তোমাৰ সত্য আদৰ্শই আমাক বনবাস খাটিবলৈ কৰালে বাধ্য। লোকে শৰীৰৰ ৰক্ত দিও ৰাজভোগ অধিকাৰ কৰে, কিন্তু তুমি পুৰুষাৰ্থ হিচাপে লাভ কৰা সিংহাসন স্বইচ্ছাৰে ত্যাগ কৰিলা। তুমি জানা, এই ভাতৃ লক্ষ্মণ তোমাক নেদেখিলে খন্তেকো নোৱাৰে থাকিব। তোমাৰ তুলনাত এই সংসাৰৰ সকলোবোৰ মোৰ বাবে তুচ্ছ। তোমাৰ বাবে মোৰ এই ক্ষুদ্ৰ প্ৰাণো দিম বিসৰ্জন। তথাপিতো তোমাক এৰি ৰাজ্যলৈ ঘূৰি নাযাওঁ দাদা। ভাই লক্ষ্মণ, মোৰ প্ৰতি তোমাৰ যি অকৃত্ৰিম স্নেহ, তাক মই প্ৰশংসা নকৰি নোৱাৰো। জগতত এনে ভাতৃ স্নেহ সঁচাকৈ বিৰল। আৰ্য পুত্ৰ, লাগিছে অবস মন প্ৰাণ, খন্তেক জিৰণি লওঁগৈ ব'লক নাথ। সঁচা দাদা, পদ পৰিশ্ৰম আৰু চিন্তান্ধি মনক খন্তেক জিৰণি দিয়াটো উচিত। ঠিকেই কৈছা ভাই। ব'লা প্ৰিয়, আমি অলপ আগুৱাই গৈ খন্তেক জিৰণি লওঁগৈ। ব'লক নাথ।
দাধীনা ভিত্তিতা জিতে ধিনা অন্ধকারণ্য অধিপতি নাম বিরাট মূল প্রতাপত স্বর্গৰ দেৱতা মই ৰাজেন্দ্ৰ মন্ত্র আৰু পাতালৰ বাসুকি ধৰা ধৰে ভয়কম্পমান তেনে স্থলত মোৰ এই অনুচৰ বৰ্গৰ মুখে শুনিছো কোনোবা দুজন মনুষ্য এগৰাকী ৰমণী লৈ এই দুন্দুকাৰণ্যত বিচৰণ কৰি ফুৰিছে। এই বাহ আজি মোৰ ভাগ্য আশাৰ সোণালী পদু চকমকাই ফুলি উঠিছে। এই সুন্দৰ মনুষ্য সুকোমল মাংস খাই উত্তপ্ত ৰুটিৰ পান কৰি মোৰ তৃষ্ণা দূৰ কৰিম আৰু সেই সুন্দৰ ৰমণী হৰণ কৰি মোৰ জীৱনৰ অতৃপ্ত কামনা চৰিতাৰ্থ কৰিম। কিন্তু কি কৰিম মই? প্ৰকৃতিৰ এই নন্দন বনত মই এখন মায়াবী ৰচনা কৰিম। অক্ষুণ্ণ হৰিৰে কামিনীক হৰণ কৰিব পাৰিলে মোৰ এই ভৱিষ্যত মংগল। এতিয়া ইয়াতেই মায়াবন নিৰ্মাণ কৰি মনুষ্যৰ বাবে আত্মগোপন কৰো। চাও এবে মনুষ্যৰ বাবে খন্তেক অপেক্ষা কৰোগৈ। চোৱা প্ৰিয়ে আৰু ভাই লক্ষ্মণ, দাদা দন্দুকা অৰণ্যত এইখন এখন অপূৰ্ব কাল। ইয়াৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। সঁচা নাথ, ইমান ধুনীয়া দৃশ্য কাহানিও দেখা নাই। বনৰ মাজত ইমান সুন্দৰ মনোমোহা ঠাই প্ৰথম দেখিছো। ভাৱ হয় এই দুৰ্লভ পৰিৱেশ এৰি আঁতৰি নাযাম। বিশ্বাস নাই জননী, আমাক মুগ্ধ কৰি বিপদত পেলাবৰ বাবে ই কোনো ৰাক্ষসৰ মায়াও হ'ব পাৰে। গতিকে আশা দাদা, আমি কিছু দূৰ আগবাঢ়ি যাওঁ। ব'লা ভাই। ৰমণী, তোমাৰ বাবে আজীৱন অপেক্ষা কৰি আছো। তোমাক মোৰ জীৱনৰ সংগী কৰি কামনাৰ তাপানত নিৰ্বাপিত কৰো। আহা ৰমণী, দিয়ালিংগত আহা। মাতা ৰমণী, উচ্চ কণ্ঠে মাতা। আজি তোমাক মোৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। আহা ৰমণী, আহা ৰমণী, আহা ৰমণী। আচৰিত দাদা, জানকীৰ এখন লগত নাই।
সদূৰত শুনিছো জানকীৰ আত্মদান বুৰুষাই কোনোবাই কৰিছে হৰণ বলা দাদা নকৰা পলম কি যে ৰাক্ষসৰ মায়াৰ চাতুৰি দুয়ো ভাই লগত থাকোঁতেও জানকীক কৰিলে হৰণ ময়ো যাওঁ কিবা অঘটন ঘটাৰ আগতে জানকীক কৰোঁগৈ উদ্ধাৰ ৰক্ষা কৰা! আহাৰমণি বিয়ালিঙ্গা আহাৰমণি ৰক্ষা কৰা! পাপিষ্ঠ ৰাক্ষস আহ জানকীক হৰণ কৰিব খুজি চৰকাৰৰ দৰে অকালে মৃত্যু কিয় কৰিছ নিমন্ত কোন তই নিৰ্বোধ মনুষ্য মোৰ বিনা অনুমতিত কিয় এই দুন্দুকাৰণ্যত প্ৰৱেশ কৰিছ প্ৰথমতে তোৰ মাংস বক্ষণ কৰি তাৰ পিছত এই সুন্দৰী ৰাজৰাণী পাতি বেশ হে হক বেশ তেন্তে পাপিষ্ঠ ৰাক্ষস ভাতৃ লক্ষ্মণক চিনি প্ৰাণ ৰাখি পলাবলৈ নাপাবি নিষ্ঠা এই জুৰিলো এই নাৰস দিব্যবান মৃত্যুৰ বাবে হ প্ৰস্তুত নিৰ্বোধ মনুষ্য সাক্ষাততে দেখিলি তোৰ ভাতৃৰ বিলাই এই বিৰাজ যুদ্ধ তই আজি নাপাবি নিষ্ঠাৰ ধৰিলো এই মহাস্ত পাৰ যদি কৰ ব্যৰ্থ দুন্দুকাৰণ্যৰ প্ৰথম দেখিয়েই জানিছিলো তোমালোক পৰম ব্ৰহ্ম নাৰায়ণ মনুষ্য ৰূপত তুমিয়েই মোৰ ইষ্ট দেৱতা তোমাৰ হাততে সৎগতি লাভৰ বাবে ভক্তগুৰু ৰূপে মই সীতাক কৰিছিলো হৰণ হে প্ৰভু শ্ৰীৰামচন্দ্ৰ মোৰ সৰ্বদুখ কৰিবা মাৰ্জনা রাম 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 বিদায় প্রভু বিদায় কৃষ্ণ হরি যোৱা বিৰাধ তুমি মুক্তি লাভ কৰিলা তোমাৰ আত্মা মোৰ লগত বিলীন হ'ল ব'লা এতিয়া আমি খন্তেক জিৰণি লওঁ বলো
ये जय प्रभे कीना हो भमाजे आया हो बीराए भाने गोकुमोती कांते धारा तोराए ব্রহ্মাণ্ড কাফার সৃষ্টিকর না মোর ময়া মন্ত্র আরো আরো তুমি মোর তপভাত্রী নাম দুন্দুভি হয় দাদা ওই দুন্দুভি দাদা আমার এই দুর্জয় বাহু সহস্র হকতি আৰু হৰিৰা উত্তপ্ত শোণিত মিছাই লাভ কৰিছো কাৰণ দাদা মোৰো মনে বিচাৰে এতিয়া হিৰণ তথা উপযুক্ত সেই হেতু দাদা মই এটা গুৰুত্বপূৰ্ণ কথা কৰিছো চিন্তা আপোনাৰ অনুমতি পালে কৰোঁ প্ৰকাশ আনন্দমণি কৰ প্ৰকাশ মুক্ত কণ্ঠে কৰ প্ৰকাশ জম্বুদ্বীপত কৰি দিয়া দিগ্বিজয় কৰিব খোজো এই দুৰ্জয় বাহু বলে নৰ বান্ধ সকলোকে পৰাস্ত কৰি তোমাক চক্ৰৱৰ্তী ৰজা পাতিবলৈ বিচাৰো আৰু মই প্ৰধান সেনাপতি হৈ দেশৰ শান্তি শৃংখলাবদ্ধ ৰাখিবলৈ বিচাৰো তোক অকলে ৰণলৈ মই নিশ্চিন্ত থাকিব নোৱাৰো মই আমি দুয়ো ভাই মিলি যুদ্ধ অভিযান কৰো আৰম্ভ তেন্তে বলক দিগ্বিজয় কৰোঁ সূচন বলক
কিষ্কিন্ধৰ অধিপতি নাম মোৰ বালি। মোৰ এই ভয়ত সমস্ত ত্ৰিভুৱন থৰা থৰে ভয় কম্পমান। তেনে স্থলত শুনিব মোৰ অনুচৰ মুখে জানিব পাৰিছো মায়াবন্ত আৰু দুন্দুবি ৰাক্ষসে আমাৰ ৰাজ্য হেনো কৰিব আক্ৰমণ। সেই হেতু ভাই সুগ্ৰীৱ, হনুমান আৰু মহাবীৰগণ তোমালোক থাকিবা প্ৰস্তুত। চাবা যাতে নোৱাৰে ঘটাব প্ৰমাদ এই কিষ্কিন্ধা নগৰে। দাদা, তাৰ বাবে অলপ নকৰিবা চিন্তা। তোমাৰ ভাতৃ এই সুগ্ৰীৱ থাকতে জীয়াই কদাপিতো নোৱাৰে ঘটাব প্ৰমাদ এই কিষ্কিন্ধাৰ নগৰে। চিন্তা নকৰিব পাৰিলা। আখুতে জীৱিত এই পৱন নন্দন হনুমান কোন হেতু সামান্য ৰাক্ষস আক্ৰমে কি গতি আমাৰ ৰাজ্যত তেন্তে মোৰ এই দুৰ্জয় গদাৰ পহৰা মই কৰিম সংহাৰ। মহাৰাজ, আমি কপিগণ মিলি খণ্ড বিখণ্ড কৰি ৰাক্ষসক পঠিয়াম যাব নগৰলৈ। পিতা, ময়ো এই ক্ষেত্ৰত পুণ্যৰমে কৰিম সহায়, মাথো কৰক আদেশ। ধন্য ধন্য বীৰগণ, জানো মই তোমালোকৰ বীৰত্ব, তথাপিতো নহয় সিহঁত সামান্য বীৰ। শিৱৰ পৰে বলিয়ান হৈ কৰে অত্যাচাৰ। অৱশ্যে তোমালোকৰ সহায় হলে বধ হব আমাৰেই হাতত। এতিয়া যাওঁ ব'লা, সিহঁতক প্ৰত্যুত্তৰ দিবৰ বাবে আমি সংগই প্ৰস্তুত। ব'লক দাদা। কোন হেৰা ধম্বালি, তুই সিংহানাত আহি আজি মায়াবন্ধন দুন্দুবি হৈছোহি প্ৰস্তুত। ক'ত আছে বালি তোৰ আচল? শুনিবলৈ পাইছো তোৰ হেনো সমকক্ষ বীৰ অতিকৈ বীৰত। সেয়ে আমিও দুই ভাই আহিছো তোৰ সমীপে সমকক্ষ বীৰ বিচাৰি। ৰণৰ কৃষ্ণ কৰাও পুৰাণ। তহঁতে অকাল মৃত্যু কৰিলি আমন্ত্ৰণ। তহঁতৰ আজি গৰ্ব খৰ্ব কৰি স্থান দিম জমৰ নগৰত। তহঁতৰ সেনাগণক যিদৰে হনুমন্ত আৰু কপিগণে কৰিছে পতন, সেইদৰে তহঁতকো শেষ কৰি ৰাখি মদত বান্দৰৰ বল বিক্ৰমত। ভাগ্যলা কৰ পৰিহাৰ যুদ্ধৰে মাথো যুদ্ধ। নীলাজ ৰাক্ষস, চাবদি মৰিব আহিছা কিয় এই জ্বলন্ত অগ্নিতে? আজি মোৰ এই গদাৰ পাহাৰে তোক কৰিম নিধন। মৃত্যুৰ পূৰ্বে ইষ্ট দেৱতাক কৰ স্মৰণ। খবন্দ ৰণক্ষেত্ৰ এৰি আহি কৰ্বলায়ত নথু আজি তোৰ মিলিব মৰত। ললো তুলি হাতত এই মহাচপাৰ যদি কৰ ব্যক্ত। লাগিল অতি ভয় কৰ।
ক্ষুদ্ৰ শক্তিলৈ কৰিছিলি অত অহংকাৰ এতিয়া পালি তাৰ উচিত পৰিণাম যাওঁ মই দাদাক ৰণক্ষেত্ৰত কৰোঁগৈ সহায় মায়মন্ত কালিৰ হাতে আজি তোৰ নাই পৰিত্ৰাণ স্বদেশলৈ ঘূৰি যোৱা কান্না দিবি মনত মৃত্যুৱে হ'ব তোৰ আজি শেষ পৰিচয় এই তোৰ মাটি বান্ধ প্ৰকাশ কৰ তোৰ শক্তি কিমান লাগিলে ঘূৰৰ অতি ভয় লাগিলে ঘূৰৰ অতি ভয় লাগিলে ঘূৰৰ অতি ভয় ৰণ ভৰে কম্পে ব্ৰদ ভ্ৰৰে বকুবতী কম্পে ধৰা হেন জানি নৰলোকে এৰিয়া হেন জানি নৰলোকে এৰিয়া পাতক যুগদাকি মোলা নাম ভাই সুগ্ৰীৱ মায়ামন্তই গপ্তৰ ভিতৰত কৰিলে প্ৰৱেশ কিন্তু এই বালিয়ে ৰাজকোষৰ কুল নিধন নকৰা পৰ্যন্ত নহয় ক্ষান্ত তই গপ্ত সন্মুখে কৰ অপেক্ষা দাদা তুমি গত্তৰ ভিতৰত কৰিলে প্ৰৱেশ
মই শান্তিৰে থাকিব নোৱাৰিম আৰু দ্বিতীয়তে জয় পৰাজয় মই কেনেদৰে নিৰূপণ কৰিম গতিকে দাদা যুদ্ধ পৰিত্যাগ কৰি বলা আমি নিজ ৰাজ্যলৈ উভতি যাওঁ ভীৰুৰ দৰে কথা নকবি সুগ্ৰীৱ এই পালিয়ে শত্ৰুক নাশ নকৰা পৰ্যন্ত নহয় ক্ষান্ত শুন সুগ্ৰীৱ তই যদি কপ্তৰ মুখত বগা ৰক্ত দেখ তেন্তে মোৰ মৃত্যু বুলি ভাবিবি আৰু যদি দেখ ৰঙা ৰক্ত তেন্তে ৰাক্ষসৰ মৃত্যু বুলি ভাবিবি মই এতিয়া আহিলো দাদা দাদা কি যে আচৰিত ঘটনা বাধা দিয়াৰ সত্ত্বেও দাদাই গত্তৰ ভিতৰত কৰিলে প্ৰৱেশ মই এতিয়া দাদা উভতি নহা পৰ্যন্ত এই গত্তৰ সন্মুখত কৰো অপেক্ষা হে ভগৱান দাদাক সকলো বিপদৰ পৰা কৰিবা উদ্ধাৰ যাওঁ যাওঁ মই সৌবৃক্ষৰ তলত কৰোঁগৈ অপেক্ষা ৰাজা দখান ভগ্নী মই সুপৰ্ণখা নামেৰে জগত বিখ্যাত মোৰ প্ৰথম পতি মৃত্যুৰ পাছত বৰ্তমান দ্বিতীয় পতি অম্বেষণত ঘূৰি ফুৰিছো তেনেতে হঠাৎ দেখিলো দুজন সুন্দৰ পুৰুষ ৰূপে গুণে মনোমোহা সিহঁত দুজনৰ ভিতৰত মই এজনক স্বামীৰ ৰূপে গ্ৰহণ কৰিব লাগিব কিন্তু মোৰ এই ৰাক্ষসী ৰূপত তেওঁলোকে জানো মোক পত্নী ৰূপে মানিব নাই 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 এতিয়াই এগৰাকী মই সুন্দৰী নাৰী ৰূপ কৰিম ধৰণ যাক দেখিয়ে তেওঁলোকৰ মন হয় বিচলিত যাওঁ মই নিজ কৰ্তব্যত হওঁ গ্ৰহণ
কোন তুমি অপৰূপা ৰমণী, অনুগ্ৰহ কৰি তোমাৰ পৰিচয় দিবানে? হে সুন্দৰ পুৰুষ, মই লংকেশ্বৰ ৰাৱণৰ ভগ্নী। মোৰ নাম ভূপৰ্ণখা। মোৰ জ্যেষ্ঠ ভাতৃ কুম্ভকৰ্ণৰ খৰ আৰু দুখৰ বিশ্ববিৰত। পিছে তোমালোকনো কোন? এনেদৰে ৰাজ্যত কিয় কৰিছা বিচৰণ? তোমালোকৰ ৰাজ্যত ধন নাই নেকি? ৰমণী, মই অযোধ্যাপতি ৰজা দশৰথৰ পুত্ৰ ৰাম, সৌৱা মোৰ অনুজ লক্ষ্মণ, আৰু এয়া জনক নন্দী, মোৰ জীৱন সংগী। পিতৃৰ বাক্য পালি বনবাসলৈ আহিলো আমি। কিন্তু ৰমণী, তুমি আমাৰ সমীপে কিয় আহিলা? হে মনোৰম পুৰুষ, বৰ্তমান মই বিশ্বত এজন স্বামীৰ অন্বেষণত ঘূৰি ফুৰিছো। স্বৰ্গ মৰ্ত্য পাতাল ক'তো তোমাৰ দৰে দৈব্য পুৰুষ দেখা নাপালো। প্ৰিয়তম, তুমি জনক নন্দিনী সীতাক ত্যাগ কৰি মোক পত্নীৰূপে গ্ৰহণ কৰক। মই নিজে মহালক্ষ্মী হৈ আপোনাৰ গৃহত হৈছো উপস্থিত। মোক গ্ৰহণ কৰক প্ৰাণনাথ। হে সুন্দৰী ৰমণী, তুমি দেখিছা মোৰ প্ৰাণাধিক পত্নী জানকী মোৰ লগত বিদ্যমান। অন্যান্য ৰাজপুৰুষৰ দৰে বহু বিবাহ আৰু বহু পত্নী মোৰ কাম্য নহয়। তথাপিও মোৰ ভাই লক্ষ্মণক এবাৰ সুধি চোৱাচোন, কিজানি তোমাৰ মনোবাঞ্ছা পূৰ্ণই হয়। হে সুন্দৰ পুৰুষ, তোমাৰ সমান সুঠাম যুৱক জগতত বিৰল। সেয়েহেতু মই তোমাক স্বামী বৰণ কৰিব খোজো। মোৰ এই মালাধাৰী গ্ৰহণ কৰা। ধৈৰ্য ধৰা ৰমণী, মোহিনী কামত আত্মসাৰ নহবা। মই দাদা ৰামচন্দ্ৰৰ আজ্ঞাসীন দল। মোৰ দৰে ভাতৃক গ্ৰহণ কৰি কিয় নিজকে কলংকিত কৰিব খুজিছা? তুমি পুনৰ দাদাৰ সমীপে যোৱা, তেওঁ তোমাক উচিত পথ কৰিব প্ৰদান। কামিনী বল্লভ, বহু লক্ষ্মণ বোলে চিৰপুত্ৰ। মই পুত্ৰক গ্ৰহণ কৰি মই মোৰ বিশ্ব জয় মোৰ দাদাহঁতৰ নামত কলংক সানিব নোৱাৰো। তাৰোপৰি লোকৰ দাসী দেখিলেও মোক কেতিয়াও ক্ষমা নকৰিব। মোক তোমাৰ চৰণতে ঠাই দিয়া। অসম্ভৱ ৰমণী, মই প্ৰতিব্ৰতা পত্নীক বিশ্বাসঘাতকতা কৰিব নোৱাৰো। জগতত সতী ধৰ্ম আৰু সতীত্ব থাকে মানে ৰাম আৰু সীতাৰ বিচ্ছেদ হ'ব নোৱাৰে। কামনা পূৰণৰ বাবে সত্য এৰি মই মোৰ জীৱন কলুষিত কৰিব নোৱাৰো। তুমি এতিয়া স্বস্থানে গমন কৰা। নাই, পৰম আখৰত ত্যাগ হ'বলগীয়া হ'ল আজি মই। ইমান অপমান লৈ উভতি যোৱাৰ আগতে মই মোৰ শত্ৰু সতীৰ্থ সীতাৰ ওপৰত লম পাতি খোজ। খন্তেক অপেক্ষা কৰ সীতা, তোক আজি মই শুদাই নেৰো। এতিয়া কি হ'ব না? মহিনা যদি কিবা অথন্তৰ ঘটায়? জানকী, তুমি অলপো চিন্তা নকৰি জীৱিত থাকোঁতেই ৰাম আৰু লক্ষ্মণ তোমাৰ কোনো অনিষ্ট হ'ব নোৱাৰে। মোৰ মিলনৰ পথৰ শত্ৰুৰূপে থিয় দিম। তোক আজি মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰিব? তোক আজি মই গিলি থম। পাপিষ্ঠৰে ৰাক্ষসনে মায়া ৰূপে আমাকে কৰচালনা আজি তোৰ এনে অৱস্থা কৰিম, ভৱিষ্যতে কোনো পুৰুষৰ কাষ চাপিব নোৱাৰিবি। পৰম আখৰত মই আজি নাক হেৰুৱালো। মই তোৰ প্ৰতিশোধ ল'ম। দাদা, ঘৰ আৰু দুখৰ চাই কি অৱস্থা। ক'ত আছে দাদা? মই ইয়াৰ প্ৰতিশোধ ল'ম। জানকী, তুমি অলপো ভয় নকৰা।
এই দুৰ্গম অৰণ্যতে পদে পদে বহুতো বিপদৰ সন্মুখীন হ'ব লাগিব। এয়া মাত্ৰ আৰম্ভণি। ব'লা এতিয়া নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। ব'লা।